আমি ওলাই অহা কথাটো হ'ল এনেহে যে যোৱাকালি এটা খবৰ পালোঁ, নিউজ এটা পাইছোঁ টিভিত, সেই পাই পেলাই বাইদেউ ইয়াৰ পৰা এৰা দিয়াৰ কাৰণে আমাৰ অলপ দুখ লাগিছে। কিয় কথা হৈছে কি তেখেতে আমাক যিখিনি দুখীয়া মানুহখিনিৰ তেওঁ আমাক যথেষ্ট সহায় কৰিছিল। আৰু ধৰক যি দুটা বানপানী গ'ল, বানপানী দুটাত কেঁচুৱাটো কলাত লৈ হ'লেও তেখেতে আমাৰ মানুহৰ খা খবৰ লৈছিল, সময়মতে ৰিলিফখিনি যোগান ধৰিছিল। সেই গতিকে তেখেতক লৈ কিনে আমাৰ অলপ বেয়া লাগিল। নাই তেখেতে আমাৰ এই চাৰ্কুলৰ পৰা যোৱাৰ কাৰণে বা তেখেতৰ এই ঘটনাৰ কাৰণে আমি অলপ দুখ পাইছোঁ। সেই গতিকে মোৰ ফালৰ পৰাই মই কৈছোঁ, আজি ধৰক মোৰ তাতে খেলোৱা গাঁৱত 100 ঘৰ মানুহক পাতা দিছে। পাতা দিয়াত তেখেতে অন্ততঃ সেই মানুহখিনিৰ পৰাই একাপ চাহো খোৱা নাই, এখন তামোলো খোৱা নাই। আৰু তেখেতে সময়মতে যাই মণ্ডল কাণ্ডুক নি মাটি বৃত্তি জুখি সম্পূৰ্ণভাৱে নিয়াৰিকৈ মানুহখিনিক সিহঁতে পট্টাৰ এটা সুবিধা কৰি দিছে। সেই গতিকে সেনেহেন বাইদেউটো আমাৰ ইয়াতে থাকিলে অলপ ভাল লাগিল হয় আমাৰ। এতিয়া তেখেতৰ কি আছে সেইটো ওপৰত কথাটো আমি নাজানো, অফিচিয়েলি নেদি। কিন্তু বাইদেউ হিচাপে যি হিচাপে আমিও মাটি বৃত্তি থকা মানুহ, বহুত বছৰে এই অফিচৰ লগত আমাৰ লিংক আছে, আহি থাকোঁ অফিচক, আহি থাকিলেও বাইদেউ যিখিনি মানুহবিলাকক যিখিনি ৰেচপণ্ড কৰে, কি কাম আছে কওকচোন, সেই শব্দটো কোৱাৰ কাৰণে আমি তেখেতক সেই গতিকে বিশেষ ভাল পাওঁ। সেই গতিকে মোৰ ফালৰ পৰাই এইখিনিয়ে ক'ব লগা। আৰু ভৱিষ্যতে যে বাইদেউ যাতে এই অফিচত পুনৰ আহি ইয়াতে জইন কৰিব পাৰে, তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ছাৰক আমি এটা কাতৰ অনুৰোধ কৰিছোঁ যে তেখেতে যাতে পুনৰ আহি এই চাৰ্কুল অফিচত জইন কৰিব পাৰে। আজি ৰাতিপুৱা হঠাৎ গম পাইছিলোঁ বাইদেউ ইয়াৰ পৰা যোৱা বুলি। বাইদেউ যোৱাৰ কথাটো শুনি বৰ দুখ পাইছোঁ, কাৰণ বাইদেউ তাত আহিবৰ দিনাৰে পৰা মই চিনাকি। মোৰ প্ৰতিটো দুখৰ দিনত বাইদেউ মোৰ ওচৰত থিয় হৈছিল। মই যিখন চাইকেলত বহি আছোঁ, এই চাইকেলখন বাইদেউ মোক দিয়া। আগতে এনেকুৱা অফিচাৰ লগ পোৱা নাছিলোঁ। আৰু এইখিনি কথা নদি ক'ব পাৰোঁ, বাইদেউ যি কাম কৰিছে নিস্বাৰ্থভাৱে কৰিছে, ইয়াত কোনো বাইদেউ সেই নাই। গতিকে বাইদেউৰ নিচিনা এজন অফিচাৰ আমাক লাগে। সেইবাবে পশ্চিম নলবাৰী অঞ্চলৰ ৰাইজক আৰু অসমৰ মুখ্যমন্ত্ৰীক বিনম্ৰ অনুৰোধ জনাইছোঁ যে বাইদেউ আমাৰ ইয়াতে থাকক, আমাৰ মাজত থাকক। অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।